পাপন দা বেয়া পাইছোঁ তোমাক আজি গোটেই অসমে কান্দি আছে তোমাৰ ভাতৃ তোমাৰ বন্ধু হেৰাই গৈছে তাৰ পিছতো তুমি এবাৰ দেখা কৰিবলৈ আহিব নোৱাৰিলানে ইমান ব্যস্ত তুমি গম পাইছোঁ তুমি এতিয়া বলিউডৰ বহুত ডাঙৰ সিঙ্গাৰ হৈ গলা কিন্তু তোমাৰ ভাতৃ মৰি গৈছে তোমাৰ জেগাৰ মানুহবিলাকে কান্দি আছে অসমৰ এনেকুৱা অৱস্থা হৈছে তুমিওতো অসমৰ সম্পদ হয় জুবিনদাৰ নিচিনা তাৰ পিছতো আজি কিয় নাহিলা পাপন দা হয়তো আজি বহাগ মাহ হোৱা হয় 15-20 লাখ টকাৰ যদি মাননি তোমাক দিম বুলি কোৱা হয় তোমাৰ সময় হৈ গ'ল হয় চাগৈ তেতিয়া আহিলা হয় কিন্তু এতিয়া তোমাৰ কোনো পইচাৰ কথা কোৱা নাই এতিয়া তুমি পইচা নোপোৱা এতিয়া তোমাৰ স্বাৰ্থ পূৰণ নহয় যাৰ বাবে হয়তো তুমি আজি নাহিলা বেয়া পাইছোঁ পাপন দা তুমিও আমাৰ অসমৰ সম্পদ আছিলা আৰু অসমৰ সম্পদ হয় কিন্তু তুমি জুবিন দাক চিনি নাপালা শেষ মুহূৰ্তত জুবিন দাক চাবলৈ নাহিলা পাপন দা বেয়া পাইছোঁ মনত দুখ থাকি যাব তোমাৰ প্ৰতি এতিয়া চিন্তা কৰিব নালাগে দিয়া জুবিন দা গ'লগৈ নাই আৰু এতিয়া সব বিহু ফাংচন তুমি ল'ব পাৰিবা 15-20 লাখ নেলাগে 30-40 লাখ টকা লৈ ল'বা আমি নেযাওঁ পাপন দা তোমাৰ ফাংচন আহিবা পইচা ল'বা গাবা গুচি যাবা আমাৰ জুবিন দা নাই আমাৰ ফাংচনো নাই এতিয়া একো নালাগে পাপন দা তুমি লৈ ল'বা সব তুমি লৈ ল'বা এতিয়া সব তোমাৰে